যোৱাকালি আমাৰাবাদত যি বিমান দুৰ্ঘটনা সংঘটিত হ'ল সেই বিশেষ ব্যক্তিসকলক শ্ৰদ্ধা জনাই ৰঙিয়াৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী মানৱ দৰদী মাননীয় শ্ৰীযুত ৰাজীৱ খানদেৱৰ উদ্যোগত আমাৰ তিনিআলি অঞ্চলত এক একাজলি শ্ৰদ্ধাঞ্জলি নামেৰে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মই ইয়াত আহি আজি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু সকলোৰে হৈ সেইসকল মৃত আত্মালৈ মই চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গৰো সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই সংশ্লিষ্টসকলক আবেদন কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু ভৱিষ্যতে কেতিয়াও আমি দেখিবলৈ নাপাওঁ। যিসকল এই ক্ষেত্ৰত জড়িত থাকে তেওঁলোকে পুংখানুপুংখভাৱে ইয়াৰ অনুসন্ধান কৰিব, পৰ্যবেক্ষণ কৰিব, পৰীক্ষা কৰিব। মই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু ইয়াত আজি যি কাৰ্যসূচীটো অনুষ্ঠিত কৰা হ'ল তাৰ বাবে মই ৰাজীৱ খানদেৱকো ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰিছে, আপোনালোককো ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জ্ঞাত যে যোৱাকালি আমাৰ দেশত এতিয়া মৰ্মান্তিক ঘটনা ঘটিছে। গতিকে সেই মৰ্মান্তিক ঘটনাৰ ওপৰত হেৰি কৰি পেলাই আমাৰ যিসকল মৃত্যুবৰণ কৰিছে তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰি আৰু পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াতে আমি যে বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি কৰিবলৈ ৰূপায়ণ কৰিছোঁ, আমাৰ এই অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী শ্ৰী ৰাজীৱ খানৰ নেতৃত্বত আমি আমাৰ এই অঞ্চলৰ সকলোৱে একত্ৰিত হৈ আজি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ আৰু এই বন্তি প্ৰজ্বলনৰ জৰিয়তে আমি তেখেতসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।